পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত থিতাতে নিহত হৈছে শফিকুল ইছলাম নামৰ এজন গুৰুতৰভাৱে আহত হৈছে মাৰ্জিনা বেগম নামৰ এগৰাকী যুৱতী আৰু এখন বলেৰো পিকআপ ভানে মহতিয়াই নিছে দুয়োকে আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু থিতাতে নিহত হৈছে শফিকুল ইছলাম নামৰ এজন যুৱক শফিকুল ইছলাম নামৰ এজন থিতাতে নিহত হৈছে দুৰ্ঘটনাটোত আৰু বলেৰো পিকআপ ভানে মহতিয়াই নিছে দুজনকৈ লোকক গুৰুতৰভাৱে আহত হৈছে মাৰ্জিনা বেগম নামৰ আন এগৰাকী যুৱতী বলেৰো পিকআপ ভানে মহতিয়াই নিয়ে দুয়োকে আৰু বোকাখাতৰ ৰজাবাৰী পল ক্লাবৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো স্কুটিৰে শিৱসাগৰৰ পৰা নগাঁৱলৈ আহি আছিল শফিকুল আৰু মাৰ্জিনা আৰু গুৰুতৰভাৱে আহত মাৰ্জিনাক বোকাখাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নিহত শফিকুল ইছলামৰ ঘৰ সামুগুৰিত বুলি জানিব পৰা গৈছে আৰু দুৰ্ঘটনা সংঘটিত কৰা বলেৰো পিকআপখন জব্দ কৰিছে আৰক্ষীয়ে এই মুহূৰ্তত জনাইছে এটা ডাঙৰ খবৰ ৰাজ্যত সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হৈছে শফিকুল ইছলাম নামৰ এজন যুৱক গুৰুতৰভাৱে আহত হৈছে মাৰ্জিনা বেগম নামৰ আন এগৰাকী যুৱতী বলেৰো পিকআপ ভানে মহতিয়াই নিয়ে দুয়োকে বোকাখাতৰ ৰজাবাৰী পল ক্লাবৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা আৰু স্কুটিৰে শিৱসাগৰৰ পৰা নগাঁৱলৈ আহি আছিল শফিকুল আৰু মাৰ্জিনা গুৰুতৰভাৱে আহত মাৰ্জিনাক বোকাখাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নিহত শফিকুল ইছলামৰ ঘৰ হৈছে সামগুৰিত আৰু দুৰ্ঘটনা সংঘটিত কৰা বলেৰো পিকআপখন জব্দ কৰিছে আৰক্ষীয়ে তেওঁলোক স্কুটিৰে আহি আছিল আৰু সেই সময়তে মহতিয়াই লৈ যায় এখন এই বলেৰো পিকআপ ভানখনে আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে সেই ভয়ংকৰ পথ দুৰ্ঘটনাটো গুৰুতৰভাৱে আহত হৈছে মাৰ্জিনা বেগম নামৰ আন এগৰাকী যুৱতীও সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে হাস্পতালত স্কুটিৰে শিৱসাগৰৰ পৰা নগাঁৱলৈ আহি আছিল শফিকুল আৰু মাৰ্জিনা সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে মাৰ্জিনা নামৰ যুৱতীগৰাকী আৰু থিতাতে নিহত হৈছে শফিকুল ইছলাম নামৰ এই যুৱকজন আমাৰ লগত ঘটনা সন্দৰ্ভত মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছোঁ দুজন স্কুটিত আহি আছিলে স্কুটিত তেওঁলোক শিৱসাগৰৰ ফালৰ পৰা নগাঁও ফাললৈ আহি আছিলে আৰু আহি থাকোঁতে স্কুটিত আহি থাকোঁতে এখন মেজিকে তেওঁলোকক ঘঁহাই দিয়াৰ পিছত তেওঁলোক ৰাস্তাত পৰি যায় আৰু পৰি যোৱাৰ পাছত বিপৰীত দিশৰ পৰা অহা যিখন বলেৰো পিকআপখন তেওঁলোকৰ গাত উঠি যায় আৰু উঠি যোৱাৰ পিছত চালকজন মৃত্যু হৈছে চালকজনৰ নাম শফিকুল ইছলাম আৰু তেওঁৰ লগত থকা যিগৰাকী মহিলা আছিলে তেওঁৰ নাম মাৰ্জিনা বেগম তেওঁলোক ক'ৰ পৰা আহি আছিলে তেওঁলোক শিৱসাগৰৰ পৰা আহি আছিলে নগাঁও যাবলৈ আহি আছিলে চামগুৰিত আৰু মেজিকখন কোনফালৰ পৰা আহিছিলে আৰু মেজিকখনো একেটা দিশৰ পৰাই আহিছিলে নুমলীগড়ৰ ফালৰ পৰা আৰু নুমলীগড়ৰ ফালৰ পৰা অহা মেজিকখনে এওঁলোকক অভাৰটেক কৰোঁতে এওঁলোক খুন্দা মাৰি দিয়ে এওঁলোক ৰাস্তাত পৰি যায় আৰু ফলত এই বলেৰো পিকআপখন এওঁলোকৰ ওপৰত উঠি যায় দুজন স্কুটিত আহি আছিলে স্কুটিত তেওঁলোক শিৱসাগৰৰ ফালৰ পৰা নগাঁও ফাললৈ আহি আছিলে আৰু আহি থাকোঁতে স্কুটিত আহি থাকোঁতে এখন মেজিকে তেওঁলোকক ঘঁহাই দিয়াৰ পিছত তেওঁলোক ৰাস্তাত পৰি যায় আৰু পৰি যোৱাৰ পাছত বিপৰীত দিশৰ পৰা অহা যিখন বলেৰো পিকআপখন তেওঁলোকৰ গাত উঠি যায় আৰু উঠি যোৱাৰ পিছত চালকজন মৃত্যু হৈছে চালকজনৰ নাম শফিকুল ইছলাম আৰু তেওঁৰ লগত থকা যিগৰাকী মহিলা আছিলে তেওঁৰ নাম মাৰ্জিনা বেগম তেওঁলোক ক'ৰ পৰা আহি আছিলে তেওঁলোক শিৱসাগৰৰ পৰা আহি আছিলে নগাঁও যাবলৈ আহি আছিলে চামগুৰিত আৰু মেজিকখন কোনফালৰ পৰা আহিছিলে আৰু মেজিকখনো একেটা দিশৰ পৰাই আহিছিলে নুমলীগড়ৰ ফালৰ পৰা আৰু নুমলীগড়ৰ ফালৰ পৰা অহা মেজিকখনে এওঁলোকক অভাৰটেক কৰোঁতে এওঁলোক খুন্দা মাৰি দিয়ে এওঁলোক ৰাস্তাত পৰি যায় আৰু ফলত এই বলেৰো পিকআপখন এওঁলোকৰ ওপৰত উঠি যায় দুজন স্কুটিত আহি আছিলে স্কুটিত তেওঁলোক শিৱসাগৰৰ ফালৰ পৰা নগাঁও ফাললৈ আহি আছিলে আৰু আহি থাকোঁতে স্কুটিত আহি থাকোঁতে এখন মেজিকে তেওঁলোকক ঘঁহাই দিয়াৰ পিছত তেওঁলোক ৰাস্তাত পৰি যায় আৰু পৰি যোৱাৰ পাছত বিপৰীত দিশৰ পৰা অহা যিখন বলেৰো পিকআপখন তেওঁলোকৰ গাত উঠি যায় আৰু উঠি যোৱাৰ পিছত চালকজন মৃত্যু হৈছে চালকজনৰ নাম শফিকুল ইছলাম আৰু তেওঁৰ লগত থকা যিগৰাকী মহিলা আছিলে তেওঁৰ নাম মাৰ্জিনা বেগম তেওঁলোক ক'ৰ পৰা আহি আছিলে তেওঁলোক শিৱসাগৰৰ পৰা আহি আছিলে নগাঁও যাবলৈ আহি আছিলে চামগুৰিত আৰু মেজিকখন কোনফালৰ পৰা আহিছিলে আৰু মেজিকখনো একেটা দিশৰ পৰাই আহিছিলে নুমলীগড়ৰ ফালৰ পৰা আৰু নুমলীগড়ৰ ফালৰ পৰা অহা মেজিকখনে এওঁলোকক অভাৰটেক কৰোঁতে এওঁলোক খুন্দা মাৰি দিয়ে এওঁলোক ৰাস্তাত পৰি যায় আৰু ফলত এই বলেৰো পিকআপখন এওঁলোকৰ ওপৰত উঠি যায়